সুপ্ৰভাত বন্ধু বান্ধৱীসকল, আমাৰ গৃহলৈ দুদিনৰ আগতে বাল্যকালৰ বন্ধু 3জন আহিছে। এয়া অকণমান দেখাইছোঁ। এই দুজন শিক্ষক হয় আৰু এই দুজন বিজনেছমেন, ব্যৱসায়ী আৰু দুজন শিক্ষক। এজন এম ই স্কুলৰ, এজন LP স্কুলৰ। মই আচলতে স্কুল টুৰ্ণামেণ্ট খেলতে চিনাকি হোৱা। তেওঁলোক গেলেকীগড় আপানী স্কুলৰ হৈ আহিছিল। আমি দীক্ষু হাইস্কুল হৈ গৈছিলোঁ, তাতে লগ হৈছিলোঁ আৰু তেতিয়াৰ পৰা আমি আমাৰ এই বন্ধুত্বটো জীয়াই ৰাখিছোঁ আৰু বহুত দিনৰ মূৰতে লগ পাওঁ। হয়তো আমি যাওঁ, কিবা এটা প্ৰগ্ৰেম হ'লে খবৰ দিয়ে, আমি যাওঁ, আমাৰ ঘৰলৈ আহে। তাই আজি কিবা এটা আয়োজন কৰিছোঁ আৰু গধূলি সাঁজ খাবলৈ, এনেকৈ অকণমান দেখাইছোঁ আপোনালোকৰ আগত। এয়া চৈলিম, ইফালে ৰুবুল আৰু গ্ৰীণ আছে, ইফালে গ্ৰীণ আছে। তাকে অকণমান আপোনালোকৰ আগত দেখালোঁ। আচলতে আজি প্ৰায় 20 বছৰ দিনেই এনেদৰে আছোঁ। বেছি হ'ব 20 বছৰতকৈ হ'লেও মই 20 বছৰে ধৰিছোঁ, 20-25 বছৰ দিন স্কুল টুৰ্ণামেণ্ট খেলাৰ পৰা আমি এনেকৈ ফুটবল খেলিছিলোঁ আৰু এনেকৈ আছোঁ। আমাৰ এইটো জীয়াই ৰাখিছোঁ আৰু বেটা খাবলৈ ঘিনে যোগাৰ কৰি দিছে, তাকে আপোনালোকক দেখাইছোঁ। আৰু সেয়াই আৰু এইটো আমি এতিয়ালৈকে জীয়াই ৰাখিছোঁ আৰু ভৱিষ্যতেও আমি জীয়াই ৰাখিম। সেইটোৱে আৰু আমাৰ বন্ধুত্বটো এনেকুৱাই, শান্তি সম্প্ৰীতি। ধন্যবাদ। জয় শ্ৰীৰাম।